নিজৰ ঘৰখনত দায়দোষ নধৰিব আকৌ পত্নী ভাইজাৰ কাজিয়া পিতা পুত্ৰৰ কাজিয়া তাৰ পৰা আহিলে মোৰ ককাই ভাইৰ লগত কাজিয়া তাৰ পৰা গৈ সমাজৰ ইঘৰৰ লগত সিঘৰ কাজিয়া আৰু আমাৰ ভকতৰ সমাজ সকলতো আমুকজনৰ লগত তামুকজনৰ কাজিয়া দায় নধৰিব তাৰপিছত ভাগৱতৰ দ্বাদশ স্কন্ধতে সুন্দৰকৈ কৈছে যে ৰজাবিলাকে কাজিয়া কৰি মৰিব অকণমান মাটিৰ কাৰণে দ্বাদশ স্কন্ধতে বৰ ধুনীয়াকৈ আছে যেতিয়া পৰীক্ষিতে সুধিলে ৰজাবিলাকৰ কথা তেতিয়া শুকদেৱে কৈছে যে ৰাজন ইমানবোৰ ৰজাৰ কথা মই ক'লোঁ আহিব লগা ইমানবোৰ ৰজাৰ কথা আপোনালোকে জানি বৰ ভাল পাব আনকি চাণক্য মূল ভাগৱতত এই চাণক্যলৈকে উল্লেখ আছে মৌৰ্য বংশত কোন হ'ব নন্দ বংশত কোন হ'ব সেইখিনি কথাও মূল ভাগৱতত উল্লেখ আছে মানে শুকদেৱে পৰীক্ষিতক কৈছে আহিব লগা ইমানবোৰ জীৱ ক'লোঁ তাৰপিছত এটা কথা ক'লে বোলে পৰীক্ষিত এই সকলোবোৰ ৰজাৰ কাৰণে পৃথিৱীয়ে কিন্তু হাঁহি থাকে বোলে কিয় হাঁহে বোলে এই ৰজাবোৰে চব মোকে লাগে বুলি মাটিবোৰ বহাবলৈ যাওঁতে এখন মহান কাজিয়া কৰিলে বেজীৰ আগত অহা মাটিকণো নিদিওঁ বুলি কাজিয়া লাগি তোমাৰ বংশটোৱে গ'ল তাকে দেখি পৃথিৱীয়ে খুব হাঁহে কেতিয়া হাঁহে যেতিয়া ৰজাবোৰ মৰে আৰু পৃথিৱীৰ মাটিত যেতিয়া মিলি যায় তেতিয়া পৃথিৱীয়ে খুব হাঁহে আপোনালোকে চিন্তা কৰি চাওকচোন আমাৰো সেই গতিয়ে নহয়নে এতিয়া অকল ভাগৱতে কোৱা প্ৰত্যেকটো কথা হৈছে এতিয়া যুদ্ধ কেইখন চলি আছে কিমান যুদ্ধ দেখি আছোঁ এতিয়া সম্প্ৰতি চলি আছে ৰুছ ইউক্ৰেইন যুদ্ধ অকণমান মাটিৰ কাৰণে ইখনে ইখনৰ লগত আমাৰ কাজিয়া গতিকে এয়া কলি যুগৰ প্ৰভাৱ কাৰণ কলিৰ 4 চৰণৰ এটা চৰণে হৈছে কলহ বা দৈশ্য কাজিয়া এতিয়া বাপসকল কলিকালৰ বুলিয়ে নহয় প্ৰত্যেকটো কালতেই এটা জীৱ এখন সমাজ এটা পদাৰ্থ কথাকেইটা মন দিব দেই এটা পদাৰ্থ হওক এটা জীৱ হওক এখন সমাজ হওক সদায় আমি 3টা গুণত আশ্ৰয় লৈ থাকোঁ এই 3টা গুণেৰে এটা পদাৰ্থ স্থিতি হয় এজন মানুহ কেনেকুৱা হ'ব তাক নিৰ্ণয় হয় এখন সমাজ কেনে হ'ব তাক নিৰ্ণয় হয় সেই গুণকেইটা আপোনালোকে জানেই 3 গুণ বৃত্তি সত ৰজ আৰু তম এতিয়া কোনো মানুহে আমি ক'ব নোৱাৰোঁ বোলে এই বাপসকলে ভাগৱত কৈ থকা বাপজন আৰু একেবাৰে বোলে সৎগুণী এটা গুণ লৈ কোনো জীৱ হ'বই নোৱাৰে জীৱ বাদ দিয়ক সৃষ্টি অনাদি পাতনতে সুন্দৰকৈ লিখিছে যে এটা গুণ লৈ কোনো পদাৰ্থই হ'ব নোৱাৰে পদাৰ্থ ভূত মাত্ৰেই 3 গুণ লাগিবই সতগুণো লাগিব ৰজগুণো লাগিব আৰু তমগুণো লাগিব সতগুণ মানে হৈছে সৃষ্টিৰ শক্তি ৰজগুণ মানে স্থিতি শক্তি তমগুণ মানে বিনাশ শক্তি এই 3 গুণৰ অতীত কেৱল এজনেই আছে সেয়া ভগৱান বাকী সকলোৰে এটা সৃষ্টি হয় সৃষ্টি আছে
আৰু এটা সময়লৈকে তাৰ এক্সিষ্টেন্স আছে, স্থিতি আছে, আৰু এটা সময়ত তাৰ বিনাশ হ'ব। কিন্তু তিনি গুণৰ ঊৰ্ধত এই গুণ যাৰ পৰা সৃষ্টি হৈছে ভগৱন্ত পুৰুষ। এই তিনিটা গুণেৰ তাৰতম্য অনুযায়ীহে আমি এজন মানুহ হওঁ। আমি কাৰোবাক যে দেখোঁ বৰ কুদ্ধি, অৱশ্যে মোতকৈ কুদ্ধি আৰু নাই। আপোনালোকে নাজানে মোৰ খং কিমান। মোৰ পৰিবাৰ সন্মুখতে বহি আছে, মনে মনে সুধিলে আপোনালোকক কৈ দিব। তেওঁ মোক কৈয়ে থাকে ইমান খং নে, বুজি পাইছেনে? গতিকে তমোগুণ যেতিয়া বৃদ্ধি হ'ব সেইজন লোকক পৰম ক্ৰোধী হয়। বাকীকেইটা গুণ তেতিয়া কমি থাকিব। আৰু ৰজোগুণ যেতিয়া বৃদ্ধি হ'ব তেতিয়া ভোগ বিলাস, আনন্দ এইবিলাকৰ প্ৰভাৱ বৃদ্ধি হ'ব, ভোগৰ ইচ্ছা বাঢ়িব। আৰু যেতিয়া সতগুণৰ প্ৰভাৱ বাঢ়ি যাব, বাকীকেইটা কমি থাকিব, তেতিয়া মানুহজন কি হ'ব? সতগুণী যিবোৰ প্ৰেম, দয়া, কৰোণা এইবিলাক গুণৰ প্ৰভাৱবিলাক বেছিকৈ দেখিব। গতিকে যুগ এটাও বা আমাৰ সমাজ এখনো বা যুগ এটাতো এই তিনিটা গুণৰ তাৰতম্যতেই যুগটোৰ কেনে চৰিত্ৰ হ'ব, লোকসকলৰ কেনে আচাৰ ব্যৱহাৰ হ'ব তাক নিৰ্ণয় হয়। এই কথা ভাগৱতৰ দ্বাদশ স্কন্ধৰে ৩য় অধ্যায়ৰ ২৬ নম্বৰ শ্লোকৰ পৰা ৩০ নম্বৰ শ্লোকলৈকে বৰ সুন্দৰকৈ ভাগৱতত বৰ্ণনা কৰিছে। সত্য যুগত সতগুণৰ প্ৰভাৱ বেছি আছিল। সেইকাৰণে সত্য যুগৰ মানুহৰ মন, বুদ্ধি আৰু ইন্দ্ৰিয়ত সদায় সৎগুণত আশ্ৰিত হৈ জ্ঞান আৰু তপস্যাত অধিক আগ্ৰহী হৈ আছিল লোকসকল। প্ৰত্যেকেই জ্ঞান লাভ কৰিব বিচাৰে, প্ৰত্যেকেই তপস্যা মানে গভীৰ সাধনাৰে ভগৱত প্ৰাপ্তি হ'ব বিচাৰে। সৎগুণৰ প্ৰভাৱ থকা লোকসকল এনেকুৱা হয়। আৰু ত্ৰেতা যুগত কি হৈ গ'ল? সতগুণৰ প্ৰভাৱ কিছু কমি গ'ল, ৰজোগুণৰ প্ৰভাৱ বাঢ়ি গ'ল। সেইকাৰণে ৰজোগুণ প্ৰধান হৈ মানুহৰ প্ৰবৃত্তি আৰু ৰুচিবোৰ ধৰ্ম, অৰ্থ, লৌকিক পৰলৌকিক সুখ ভোগৰ দিশে ধাবিত হ'ল। সত্য যুগত কেৱল সত্যৰ সন্ধানহে আছিল, তপস্যা আছিল ভগৱত প্ৰাপ্তিৰ বাবে কেৱল, কাৰণ সতগুণত আশ্ৰয় হৈ আছিল। কিন্তু ত্ৰেতা যুগত ৰজোগুণৰ প্ৰভাৱ বাঢ়ি যোৱাৰ লগে লগে মানুহবিলাকে ভগৱত সাধনাটোৰ লগত ইন্দ্ৰিয় ভোগৰ প্ৰতিও আসক্তি হ'ল, যে ঈশ্বৰৰ যজ্ঞ কৰিম, কিন্তু সেই যজ্ঞৰ পৰা আমাৰ ইন্দ্ৰিয়বিলাকো তৃপ্ত হ'ব লাগিব, তাৰ কাৰণে ব্যৱস্থা কৰিব ধৰিলে। মই প্ৰথমতে কৈছিলোঁ যে সত্য যুগত, বেদৰ যুগত প্ৰথমতে মন্ত্ৰ প্ৰধান উপাসনা আছিল, কেৱল প্ৰাৰ্থনা। পিছৰ কালত মানুহে কি কৰিলে? ৰজোগুণ বঢ়াৰ লগে লগে লৌকিক আৰু পৰলৌকিক সুখ ভোগৰ কথা চিন্তা কৰিব ধৰিলে বেছিকৈ। তেওঁলোকক কোৱা হ'ল যে যজ্ঞ কৰি যদি ইমানখিনি বলি দি দিয়া, ইয়াততো পাবাই, ৰাজৰাজেশ্বৰ হবাই, তাতো গৈ পৰলোকতো গৈ এনেকুৱা এনেকুৱা ভোগ কৰিব পাবা, ইমান দিন ইন্দ্ৰলোকত থাকিবলৈ পাবা, এনেকুৱা লোভ বাঢ়ি গ'ল। সেইটো কি কাৰণে হৈ গ'ল?
ৰজোগুণ প্ৰধান হোৱাৰ বাবে ভোগৰ ইচ্ছা বাঢ়ি গ'ল। আৰু দ্বাপৰ যুগত কি হৈ গ'ল, দ্বাপৰ কিন্তু আৰু সাংঘাতিক হ'ল, দ্বাপৰ যুগত দুটা গুণৰ প্ৰভাৱ থাকিল, ৰজোগুণ আৰু তমোগুণ। সতগুণ একেবাৰে নাইকিয়া হ'ল, ৰজোগুণ আৰু তমোগুণৰ দুয়োটাৰে প্ৰভাৱ আহিল। তমোগুণৰ প্ৰভাৱত লোভ মোহ অসন্তোষ বাঢ়িব ধৰিলে, দম্ভ ইচ্ছা বৃদ্ধি হ'ব ধৰিলে, আৰু মানুহে কি কৰিলে, ৰজোগুণৰ প্ৰভাৱ, ৰজোগুণৰ কথাটো কৈ আহিছিলোঁ যে ভোগৰ ইচ্ছা, খুব বেছিকৈ ভোগৰ ইচ্ছাত তেওঁলোকে পূজা পাঠ যাগ যজ্ঞ এইবিলাকৰ কৰ্মকাণ্ডৰ প্ৰতি আকৰ্ষিত হৈ গ'ল। আৰু কলিযুগ কি হৈ গ'ল, কলিযুগত ওপৰৰ দুয়োটাই নাইকিয়া হৈ গ'ল, কেৱল তমোগুণ প্ৰধান হৈ গ'ল। আৰু এই তমোগুণৰ প্ৰভাৱত কি হয়, মিছা বেশ্যা কপটতা তন্দ্ৰা নিদ্ৰা হিংসা সুখ মুখ ভয় দীনতা এইবিলাক আমাৰ মাজলৈ আহি গ'ল। কলিযুগৰ মানুহ সেইকাৰণে মিছা কথাটো মুখৰ আগতে লাগি থাকে। আজিকালি মোবাইলটো হোৱাত আৰু ডাঙৰ কথা হৈ গ'ল, মানে ফাঁকি দিবলৈও বৰ সুবিধা হ'ল। বোলে নামলৈ যাব বাপ, নামঘৰত আজি নাম আছে, এই বাপ নহয় বুজিছেনে, মোৰ একেবাৰে ভৰি এটা বিষত থাকিব পৰা নাই, অলপ পিছত দেখিব সেইজনে বৰ ডাঙৰ কোৰ এখন লৈ পিছফালে কোৰ মাৰি আছে। কিন্তু নামঘৰলৈ আহিবলৈ মিছাটো মুখৰ আগত আমাৰ লাগি থাকে। এয়া কলিযুগৰ প্ৰভাৱ। বেশ্যা, বেশ্যা মানে অসৎ উপায়েৰে হ'লেও নিজৰ পেট পোষণৰ চিন্তাটোক বেশ্যা বুলি কয়। আমাৰ সমাজত বেশ্যা মানে শব্দটোৱে কেৱল অকৃতিচাক বুজাইতো নহয়, বেশ্যা মানে মতা মানুহো বেশ্যা হ'ব পাৰে। যদি আপুনি পেটৰ বাবে অন্যায় পথেৰে কাৰোবাৰ পৰা লৈছে, সেয়া বেশ্যা, তাৰহে নাম বেশ্যা। কপটতা, কেনেকৈ ছল কপট কৰি মোৰ কথাটো সিদ্ধি হয়। তন্দ্ৰা, কলিযুগত মানুহবিলাক অলপতে এনেকুৱা, কৃষ্ণ কথা শুনি থাকোঁতে আপোনালোকৰ বহুতৰ এতিয়া দেখি আছোঁ, তন্দ্ৰা, এয়া কলিৰ প্ৰভাৱ। নিদ্ৰা বেছি, টোপনি বেছি। আগতে আইসকলে সূৰ্য উদয়ৰ আগতে নিদ্ৰা ত্যাগ কৰি ঘৰ দুৱাৰ সাৰিছিল। এটা কথিত বিশ্বাস আছিল যে গৃহস্থৰ জনক বাঁহী ঘৰত খোজ দিলে গৃহস্থৰ আয়ুস টুটে, গতিকে তেওঁ তাতকৈ আগত উঠি ঘৰ দুৱাৰ সাৰি পুচি দিছিল। আজিকালি এইটো ওলোটা হৈ গ'ল, নিদ্ৰা বেছি হৈ গ'ল। মহিলাসকল জগাব লাগিলেও গালিয়ে শুনিব লাগে। আগতে এটা শব্দ অসমীয়া ভাষাত আছিল বোৱাৰী পোৱা। দেউতাহঁতে জানে বোৱাৰী পোৱা মানে কি? একেবাৰে ব্ৰহ্মপুৱাতে প্ৰথম উঠা মানুহবিলাক আছিলে বোৱাৰী। সেইকাৰণে এটা শব্দই অসমীয়া ভাষালৈ আহিলে বোৱাৰী পোৱা। বুজি পাইছেনে? মই আজিকালি ৰাতিপুৱা খোজকাঢ়িব যাওঁতে মোৰ গাঁৱৰ বেছিভাগ বয়সস্থ বুঢ়ী মানুহবিলাকক লগ পাওঁ। তেওঁলোকক মই ধেমালি কৰি কওঁ, অঁ আপোনালোকেহে ভাল কাম কৰিছে, কিন্তু এটা কথা, আজিকালি পোৱাটোৰ নাম বোৱাৰী পোৱা নহয়। বোলে কি পোৱা? মই বোলো বুঢ়ী পোৱা। কাৰণে বুঢ়ী মানুহবোৰ এতিয়া কি হয়, ডায়েবেটিছ কিবা কিবি হাই প্ৰেছাৰত খোজকাঢ়িব যায়। কোনো বোৱাৰী মানুহ মই দেখা নাপাওঁ। আৰু দুই এজন মতা মানুহে পদূলি মুখটো সাৰি থকা দেখোঁ। তেওঁলোকক সুধিলে বাপ এক্সাৰচাইজৰ কাৰণে কৰি আছোঁ আৰু। মোৰ ভাল কৰিছে, ভাল কৰিছে। ইয়াৰ পিছত ভাতকেইটাও বনালে আপোনাৰ আৰু এক্সাৰচাইজ হৈ যাব। গতিকে এই যে নিদ্ৰা বেছি হোৱাটো এইটো কলিৰ প্ৰভাৱ।
হিংসাৰ কথাটোতো ক'বই নালাগে, হিংসাৰ কথাটো ক'বই নালাগে। হব কৰহু মাৰি পুৰত উহি উদৰ। আগতে এনেকুৱা দিন আছিল যে এটা হাঁহ গাঁওখনৰ, আপোনালোকৰ এইফালে আছিল না ক'ব দেই, হয় নহয়? কাৰোবাৰ ঘৰত বিহু সংক্ৰান্তি হাঁহ এটা ভাগালে ৩-৪ ঘৰে ভগাই লয়, হয়নে? এটা কাঁহৰ বাতিত সমানে এনেকৈ দি মাংস ভাগ কৰে। সেইবুলি আকৌ মই আপোনালোকক মাংস খোৱাৰ কথা কোৱা নাই, মই উদাহৰণ দিছোঁ। কিন্তু আজিকালি মোৰ যদি খুলালীজনী আহিছে, একেলগে হাঁহ 2টা, ছাগলী মাংসও 1 কেজি, এনেকুৱা দিন হৈ গ'ল। কোনো দয়া নাই, কেৱল হিংসা ধৰ্ম সকলোতে, সকলোতে হিংসা ধৰ্ম। কিন্তু সত্য যুগত কি আছিল? অহিংসাভাৱে দান ধৰ্ম থকাৰ বাবে আপোনালোকে ভাগৱততে পঢ়িছে যে কপৌ চৰাইও আনকি শীতত মৃতপ্ৰায় হোৱা ৰজাৰ কাৰণে প্ৰাণ ত্যাগ কৰি জুইত সোমাই তেওঁ মাংস ৰাজাক খুৱাই জীৱন বচাইছে। কিন্তু এতিয়া এইটো নহয়, সকলো মাৰি মই খাওঁ। এয়া কলি যুগৰ প্ৰভাৱ। আৰু সুখ আৰু মোহ এই দুটা খুব বেছি, সুখ আৰু মোহ। আমাৰ এতিয়া অকণমান কথাতেই সুখ আহি যায়, সুখ আহি যায়। এই যে সকলো ভগৱত লীলা ভগৱন্তৰ কাৰণে হৈ আছে সেইটো নহয়। যেতিয়া আমাৰ অকণমান দুখ আহি যায়, আমাৰ মনৰ অমিল হোৱা কথা এটা আহি যায়, আমি শোকাত ভাগি পৰোঁ, আতুৰ হৈ পাওঁ। তাৰপিছত মোহৰ কথা ক'বই নালাগে। আৰু মোহত পৰি এই আসনৰ পৰা ক'বলৈ বেয়া লগা কথা, মোহত পৰি ব্যভিচাৰ কৰি নিজৰ স্বাৰ্থ সিদ্ধিৰ বাবে পত্নী আৰু জীয়েকে মিলি বাপেককে হত্যা কৰি পেলায়। এয়া কাৰ প্ৰভাৱ? কলি যুগৰ। কলি যুগৰ আৰু প্ৰভাৱ আছে ভয়। ইয়াত তাৰমানে তমু গুণৰ প্ৰভাৱ, ভয়। আমাৰ ভয়ৰ সীমা নাই। ভগৱন্তক বজিবলৈও ভয় লাগে, ভগৱন্তক বজিবলৈও আমাৰ ভয়। এই নাই নাই নাই, এইবোৰ ভাগৱত নাম ধৰ্ম ধৰিব নোৱাৰোঁ। আমাৰ পূৰ্বপুৰুষৰ পৰা কৰি অহা নিয়ম এৰিব লাগিলে ডাঙৰ দুখ লাগিব। ভগৱানক ভাবিবলৈও ভয় লাগে। দীনতা কলিকালৰ লোকসকলৰ সকলোবিলাক ভাগৱতৰ আপোনালোকে পঢ়ি গ'ল। আৰ্থিক, মানসিক, শাৰীৰিক সকলো ফালৰ পৰাই দীনতা আহিব। শৰীৰৰ বল কমি যায়, জ্ঞান কম হৈ যায়, আয়ুস কমি আহিছে, এই সকলো দীনতা আহি গৈছে। এই সকলোবোৰ হৈছে তমু গুণৰ প্ৰভাৱত। কিয়নো এই তমু গুণটোৱেই কলি যুগৰ মূল আশ্ৰয়। গতিকে তমু গুণৰ প্ৰভাৱতে কলিৰ এইখিনি এতিয়া চলি থকা গুণখিনি প্ৰকাশ হৈ আছে। বাপসকল, কলিকালৰ ভয়ানক কথাখিনিৰ বিষয়ে মই এইকাৰণে উল্লেখ কৰা নাই, আপোনালোকে সকলোৱে দেখিছে, শুনিছে। এতিয়া মাত্ৰ এটা কথা ক'ব বিচাৰিছোঁ যে এই কলিকালক পৰীক্ষিতে প্ৰথমতে লগ পাই বধ কৰিবই লৈছে। কিন্তু ক'লে বোলে মহাৰাজ তুমি মোক বধ নকৰিব, আপুনি মোক বধ নকৰিব, কাৰণ মই যুগাধিপতি, এই যুগৰ অধিপতি। আপুনি যিটো কাম কৰি থকা দেখিছে, মই যে গাই এজনীৰ ঠেং ভাঙিব বিচাৰি আছোঁ, মানে ধৰ্মৰ
তিনি পাত ভাগিল, আৰু এটা পাতো ভাঙিব বিচাৰি আছোঁ, নহ'লে মোৰ কাম নহ'ব। বোলে নাই নাই, মই থকালৈকে মোৰ ৰাজ্যত কাৰো উৎপীড়ন হ'ব দিব নোৱাৰোঁ। সঁচাকৈয়ে পৰীক্ষিত থকালৈকে যদিও কৃষ্ণৰ বৈকুণ্ঠ প্ৰেৰণৰ লগে লগে কলিৰ কাল আৰম্ভ হৈছে, কিন্তু ভকত থকালৈকে তাৰ প্ৰভাৱ খটুৱাব পৰা নাছিল। গতিকে প্ৰাৰ্থনা কৰিছিল, বোলে ক'ত থাকিব দিয়ক, মোক আশ্ৰয় দিয়ক। মোৰ এটা ভাল গুণ আছে, মোৰ যিমানবোৰ বেয়া গুণৰ কথা আপোনালোকে শুনিছে জানিছে, সেইবিলাকৰ তুলনাত মোৰ কিন্তু এটা মহৎ গুণ আছে, যিটো আন কোনো যুগৰে নাছিল। বোলে কি মহৎ গুণ আছিল, সেইটোকে ভাগৱতে সুন্দৰকে লিখিছে। ও যদি দুৰাচাৰয়াতি, যদি বায় ধৰ্ম জাতি, কৰে মাত্ৰ কৃষ্ণৰ কীৰ্তন, আত্ৰীয় প্ৰয়াসে ভাবে, এতেকে কৃষ্ণৰ পাৱে, চিন্দে খবে সংসাৰ বন্ধন, সত্য যুগে ধ্যান কৰি, সদায় আৰাধে হৰি, নানা যজ্ঞ যজিয়া ত্ৰেত্ৰাত, এৰাম দ্বাপৰে ভকতি ভাবে, পুজি আজি গতি পাৱে, মহা মহন্ত সাক্ষাৎ, যতে যুগৰ ধৰ্ম আচাৰ, যতে কৰ্ম, ও কীৰ্তনে সবাৰো ফল পাৱে, কলিৰ পৰম ধৰ্ম মাধৱৰ নাম কৰ্ম, কীৰ্তনে জানি বাণী পতি। মোৰ এটা ডাঙৰ ধৰ্ম আছে, সত্য যুগে ধ্যান কৰি সদায় আৰাধি হৰি। সত্য যুগৰ লোকসকলে সদায় ধ্যান কৰি হৰি আৰাধনা কৰিছে। এইখিনিতে মই এটা কথা আপোনালোকক প্ৰাসংগিক কথাও জনাব বিচাৰিছোঁ। ভাগৱত শাস্ত্ৰৰ প্ৰতিটো শব্দ অৰ্থ সুন্দৰকৈ আমি বিশ্লেষণ কৰি যাব লাগে। আমি ইয়াতে সদায় পঢ়ি আছোঁ, সত্য যুগে ধ্যান, তথা যুগে যজ্ঞ, দ্বাপৰত পূজা, কলিত হৰি নাম, এইটো কথা শুনিছোঁ। আচল কথা অৰ্থটো এনে বুজি আছোঁ যে কলিতহে হৰিনাম গাব লাগে, যজ্ঞত আছিল, ত্ৰেতা যুগত সত্য যুগত ধ্যান আছিল, দ্বাপৰত পূজা আছিল, এইটো বুজি আছোঁ। কিন্তু বাপসকল সেইটো নহয়। সত্য ধ্যান মানে সেই ধ্যান আন কোনো দেৱতাৰ নাছিল, কেৱল হৰিৰ ধ্যান, কেৱল হৰিৰ ধ্যান। সেইকাৰণে ইয়াত সুন্দৰকৈ বাক্যটো লিখিয়ে দিছে, চাওকচোন। সত্য যুগে ধ্যান কৰি সদায়ে আৰাধে হৰি। ধ্যান মানে হৰিৰ ধ্যানহে আছে। চাৰিও যুগৰ সেব্য পুৰুষ কেৱল হৰিহে। আৰু কি কৈছে, দ্বাপৰে ভকতিভাৱে পুজি যি গতি পাৰে। দ্বাপৰত পূজা কৰিছিল। কাৰ পূজা কৰিছিল? ভগৱন্ত পুৰুষৰ। সেইকালত
আপোনালোকে জানে পূজা বিধেয় আছিল। পূজা মানে কাৰ? ভগৱান কৃষ্ণ। সেইকাৰণে ৰাজসুই যজ্ঞত সকলো দেৱ ব্ৰাহ্মণৰ উপস্থিতিত যুধিষ্ঠিৰে কাৰ পূজা কৰিছিল? ভগৱান কৃষ্ণ। সেই পূজা মানে কোনো ভদ্ৰা কালী এয়া নাছিল। পূজা মানে আছিল কেৱল ভগৱানৰ পূজা। আৰু যজ্ঞ মানে আছিল ভগৱানৰ আন এটা নাম যজ্ঞেশ, যজ্ঞৰ ঈশ্বৰ। কেৱল ভগৱন্তক সেই যজ্ঞৰে আৰাধনা কৰা হৈছিল। কিন্তু পাছৰ কালতে আমাৰ বুজাত খেলি মেলি হৈ আমি বুজি ল'লোঁ যে আন দেৱতাৰ পূজা সেৱা বুলি। গতিকে চাৰিও যুগত সেৱা কেৱল ভগৱন্তৰে হৈছিল, কিন্তু পদ্ধতি বেলেগ আছিল। ধ্যানটো বৰ দুষ্কৰ কাম আছিল। সত্য যুগৰ লোক সদায় সত্যৱন্ত সৎগুণযুক্ত হোৱাৰ কাৰণে তেওঁলোকে ধ্যান কৰিব পাৰিছিল বহুকাল। মনক স্থিৰ কৰি ভগৱন্তৰ ৰূপ চিন্তন কৰিব পাৰিছিল, নাম জপ কৰিব পাৰিছিল। আৰু প্ৰতিদিনে কৰাৰ পাছত যি ফল পাইছিল, ত্ৰেতাত অনেক দ্ৰব্যৰে ভগৱন্তৰ নামত আহুতি দিয়া হৈছিল। সেইখিনি কৰি পিনাই যি ফল পাইছিল, দ্বাপৰত নানান বিধি ব্যৱস্থাৰে পূজা কৰি যি ফল পাইছিল। পূজা কৰিব হ'লে বহুত বিধি মানিব লাগে। মন্ত্ৰৰ উচ্চাৰণ শুদ্ধ হ'ব লাগে, প্ৰতি দ্ৰব্য শুদ্ধ হ'ব লাগিব। অলপ ইফাল সিফাল হ'লেই পূজাৰ ফল নোপোৱাৰ বাদেই সেই ইষ্ট দেৱতাই আনকি ছিদ্ৰহে ধৰি অপকাৰহে কৰিব। গতিকে ইমান দুষ্কৰ কামবিলাকৰ দ্বাৰাহে হৰিক পাইছিল। কিন্তু কলিকালত কি হৈ গ'ল? কলিৰ পৰম ধৰ্ম মাধৱৰ নাম কৰ্ম কীৰ্তনেশে জানিবা নিপতি। কলিৰ পাতেক ছয় কীৰ্তনেশে কৰে ক্ষয়, পাৱে নৰে পৰম মুকুতি। এইবোৰ ইমান দুষ্কৰ কামবোৰে ঈশ্বৰক ভজনা কৰিব নালাগে। কি কৰিব লাগে? কেৱল ৰাম বুলি ক'ব লাগে, ভগৱানৰ নামটো উচ্চাৰণ কৰিব লাগে, নামটো কীৰ্তন কৰিব লাগে। নামটো আনে কীৰ্তন কৰিলে কাণেৰে আনন্দ হৈ শুনিব লাগে। নামটো এনেই থকা সময়ত অহৰহ নাম লৈ থাকিব লাগে, নামৰ জপ কৰিব লাগে, নামকেই ধ্যান কৰিব লাগে। কেৱল নাম আধাৰ। কলিযুগ কেৱল নাম আধাৰ। কলিযুগৰ নামৰ বিনে অন্য কোনো গতি নাই। গতিকে এই ওপৰৰ যুগকেইটাত যিমান ফল পাইছিল, এইবিলাক দুষ্কৰ কাম কৰি কলিত কেৱল ৰাম বুলি ক'লে, হৰিৰ নাম ল'লে, হৰিৰ কীৰ্তন কৰিলে সেই সকলোবোৰ ফল পাই যায়। 1 নম্বৰ। 2 নম্বৰ, কলিকালৰ আৰু এটা মহাগুণ আছে। সেইটো কি? আন যুগত সৎ কামটো কৰিলে তাৰ পুণ্য পাইছিল। কামটো হৈ যোৱাৰ পাছতহে পুণ্য পোৱা যায়। দান কৰিলে দানৰ পুণ্যটো পোৱা যায় সত্য ত্ৰেতা দ্বাপৰত। আৰু অসৎ কাম কৰিম বুলি ভাবিলে পাপ আহি যায়। কৰিম বুলি ভাবিলেও পাপ আহে, কৰাটো বাদেই। কিন্তু কলিকালত উল্টা হৈ গ'ল যে সৎ কামবিলাক কৰিম বুলি যদি মন স্থিৰ কৰে, তেতিয়াই পুণ্য আহিবলৈ ধৰে, পুণ্য লগে লগে পায়। কিন্তু অসৎ কামটো হাজাৰ ভাবি থাকিলেও পাপ নহয়, যেতিয়ালৈকে তাক হাতে কামে কৰা নহয়। ই কলিকালৰ এটা মহৎ গুণ। নহ'লে বাপসকল আইসকল আমাৰ নিস্তাৰ নহ'লেচোন। কি কাৰণে? তমোগুণৰ প্ৰভাৱত আমাৰ মন মগজুত কলিযুগত প্ৰতিনিয়ত আমাৰ মনত বেয়া চিন্তা, বেয়া ভাৱ আহিয়ে থাকে।
আহিয়ে থাকে। গতিকে আমাৰ যদি ভাবিলেও পাপ হোৱা আগৰ যুগবিলাকৰ দৰে হ'লহেঁতেন, আমাৰ পাপৰ গণনা কৰিব নোৱাৰা হ'লোহেঁতেন। বিপৰীতে কিন্তু ভাল কামবোৰ কৰোঁ বুলি মনে ভাবিলেও, উদ্যোগ ল'লেও পুণ্য আহি যায়। গতিকে এই মহাগুণটোৰ বাবে পৰীক্ষিত ৰজাই কলিক প্ৰাণে নামাৰিলে, থাকিবলৈ স্থান দিলে। আপোনালোকে এইখিনি জানে, কিন্তু তাতে নজনা কথা এটাহে আছে। সোণত স্থান দিলে মানে সোণ থাকিলেই কলি থাকিব তেনে নহয়। সোণৰ মুহটোহে কলিৰ বাসস্থান। সোণৰ পৰা অহা অহংকাৰটোহে কলিৰ, সম্পদৰ পৰা অহা অহংকাৰটোহে কলিৰ বাসস্থান। অহংকাৰ হ'লেহে কলিৰ বাস হয়, কলিয়ে তাৰ প্ৰভাৱ কৰিব পাৰে। পৰীক্ষিত ৰজাই সোণৰ মুকুটটো পিন্ধি গ'ল বুলিয়েই, জৰাখণ্ডৰ মুকুটটো পিন্ধি গ'ল বুলিয়েই কলিয়ে প্ৰভাৱ পেলাব পৰা নাছিল। তেওঁতো সোণৰ মুকুট আনে পিন্ধাটো হ'লেও নিজে বনাই লোৱাটো হয়তো পিন্ধি গ'লহেঁতেন বা পিন্ধি আছিল, বা তেওঁক দেহতো আনো সোণ আছিল। কিন্তু মোৰ পিতৃ পিতামহসকলে জৰাখণ্ডক পৰাস্ত কৰিছিল, মই সেইসকলৰ পুত্ৰ। এই যি অহংকাৰ, সেই অহংকাৰটোৰতে মই ইমান শৌৰ্য বীৰ্যশীল বংশৰ ৰজা, গতিকে মই আহি থিয় হৈ পানী বিচাৰি আছোঁ, তই পানী দিব নোৱাৰনে? এইবুলি আচলতে তেওঁ অহংবোধ আহিল। সেই অহংকাৰৰ ফলতে কলিৰ প্ৰৱেশ কৰিব পাৰিলে তেওঁ মনত। বোলে ঠিক আছে বেটা, এই মৰা সাপটোকে তাৰ দেহত লগাই দিয়ে। যে সোণতকৈ সোণৰ অহংকাৰটো, সম্পদতকৈ সম্পদৰ অহংকাৰটোতহে কলিৰ নিবাস, অহংকাৰটোতে কলিৰ নিবাস। গতিকে দ্বাদশ স্কন্ধৰ মূল ভাগৱতৰ ৪ৰ্থ অধ্যায়ৰ ৪৫ নম্বৰ শ্লোকৰ পৰা ৪৮ নম্বৰ শ্লোকলৈকে এই কথাত সুন্দৰভাৱে কৈছে যে কলিযুগৰ দুখৰ অন্ত নাই, কিন্তু এটাই মাত্ৰ পৰম সুখ বা আনন্দৰ কথা, পুৰুষোত্তম ভগৱন্তৰ নাম স্মৰণ কৰাৰ লগে লগে তৎক্ষণাৎ আমাৰ মনত, আমাৰ দেহৰ সমস্ত দুখ নাশ হৈ আমাৰ পুণ্য উদয় হ'বলৈ ধৰে আৰু ভগৱত কৃপা আমাৰ মাজলৈ আহিবলৈ ধৰে।